হেল্ল' এভৰিৱান, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। লগতে ইংৰাজী নৱবৰ্ষৰ আপোনালোক সকলোকে শুভেচ্ছা যাচিছোঁ। আজি আমি কথা পাতিম এডিআৰিৰ যি এপইণ্টমেণ্ট লেটাৰ ডিষ্ট্ৰিবিউশ্যন হ'ব 9 জানুৱাৰীত আৰু 10 জানুৱাৰী তাৰিখে। 9 জানুৱাৰী তাৰিখে হ'ব এডিআৰি গ্ৰেড 4 কেণ্ডিডেটসকলৰ বাবে আৰু 10 জানুৱাৰীত হ'ব এডিআৰি গ্ৰেড 3 কেণ্ডিডেটসকলৰ বাবে। লগতে আৰু এটা কথা, যিসমূহ টি ট্ৰাইবৰ কেণ্ডিডেট আছে তেওঁলোকৰ এডিআৰিৰ যি এপইণ্টমেণ্ট লেটাৰ ডিষ্ট্ৰিবিউশ্যন হ'ব সেয়া হ'ব 11 তাৰিখে, অৰ্থাৎ 11 জানুৱাৰী তাৰিখে। যোৱা যিটো মই ভিডিঅ' বনাইছিলোঁ এডিআৰিৰ যি এপইণ্টমেণ্ট লেটাৰ ডিষ্ট্ৰিবিউশ্যনৰ ওপৰত, তেতিয়া মই মানে ভেন্যুটো কৈছিলোঁ গ্ৰেড 3 আৰু গ্ৰেড 4 দুইটাৰ বাবে সৰুসজাই ষ্টেডিয়াম বুলি। কাৰণ আমাৰ যি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া তেখেতে এটা আপডেট দিছিলে আৰু সেই আপডেট মতে তেখেতে জনাইছিলে যে এডিআৰি গ্ৰেড 3 আৰু গ্ৰেড 4 দুইটাৰে সৰুসজাই ষ্টেডিয়ামত এপইণ্টমেণ্ট লেটাৰ ডিষ্ট্ৰিবিউশ্যন হ'ব। গতিকে এটা নতুন আপডেট আহিছে। সেই আপডেট অনুসৰি যিসমূহ গ্ৰেড 4ৰ কেণ্ডিডেট আছে তেওঁলোকৰ যি এপইণ্টমেণ্ট লেটাৰ ডিষ্ট্ৰিবিউশ্যনৰ ভেন্যু আছে সেয়া হ'ল জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰ খানাপাৰা। আৰু ৰাতিপুৱা 9:30 বজাত ৰিপৰ্টিং টাইম দিছে, 9:30 বজাত আপোনালোকে উপস্থিত হ'ব লাগিব। অলপ সময় ইফাল সিফাল হ'লেও একো কথা নাই, বেছি একো মানে প্ৰব্লেম নহয়, আপোনালোকে ভিতৰত যাব পাৰিব। আৰু যিসমূহ গ্ৰেড 3 কেণ্ডিডেট আছে তেওঁলোকৰ যি এপইণ্টমেণ্ট লেটাৰ ডিষ্ট্ৰিবিউশ্যনৰ ভেন্যু সেয়া হৈছে অৰ্জুন ভোগেশ্বৰ বৰুৱা কমপ্লেক্স স্পৰ্টছ কমপ্লেক্স সৰুসজাই ষ্টেডিয়াম। গতিকে গ্ৰেড 3 আৰু গ্ৰেড 4ৰ যি এপইণ্টমেণ্ট লেটাৰ ডিষ্ট্ৰিবিউশ্যনৰ ভেন্যু আছে সেয়া পৃথক পৃথককৈ আছে। গ্ৰেড 4ৰ হৈছে খানাপাৰাত আৰু সৰুসজাই ষ্টেডিয়ামত হ'ব গ্ৰেড 3 কেণ্ডিডেটসকলৰ বাবে। আৰু যিসমূহ টি ট্ৰাইবৰ কেণ্ডিডেট আছে তেওঁলোকৰ যি এপইণ্টমেণ্ট লেটাৰ ডিষ্ট্ৰিবিউশ্যনৰ ভেন্যু হ'ব সেয়া আগন্তুক সময়ত 2 এদিনত যি টি ট্ৰাইবৰ অথৰিটি আছে বা যিসকলে মানে এপইণ্টমেণ্ট লেটাৰ ডিষ্ট্ৰিবিউশ্যনৰ দিয়ে আগে পিছে সেইটো নটিচ তেওঁলোকে জাৰি কৰিব আৰু আপোনালোকে গম পাব যে আপোনালোকৰ যিটো ভেন্যু হ'ব সেয়া ক'ত হ'ব। কাৰণ 11 তাৰিখেতো টি ট্ৰাইবৰ এপইণ্টমেণ্ট লেটাৰ ডিষ্ট্ৰিবিউশ্যনৰ ডেটটো ইতিমধ্যে ঘোষণা কৰা হৈ গৈছে। যোৱা ভিডিঅ'টোত বহুতখিনি মানুহে মোক সুধিছিলে যে এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা কিবা নটিচ আহিছে নেকি, এগ্ৰিকালচাৰৰ কিবা নটিচ এতিয়ালৈকে এই মুহূৰ্তলৈকে আহিছে নেকি। তো তেওঁলোকক জনাও যে এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা এতিয়ালৈকে একো নটিচ অহা নাই। আৰু দুই এজনে মানে প্ৰশ্ন কৰিছিলে যে যিসমূহ কেণ্ডিডেটক ষ্টেজত এপইণ্টমেণ্ট লেটাৰ বিতৰণ কৰে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ষ্টেজত, তেওঁলোকক কেনেদৰে চিলেক্ট কৰে। এডিআৰিৰ যি টপ 3 কেণ্ডিডেট আছে সেই টপ 3 কেণ্ডিডেটক ষ্টেজৰ ওপৰত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজ হাতেৰে যি এপইণ্টমেণ্ট লেটাৰ সেয়া ডিষ্ট্ৰিবিউট কৰিব। লগতে বিভিন্ন ডিপাৰ্টমেণ্টৰ কেইটামান ডিপাৰ্টমেণ্ট চিলেক্ট কৰিছে, তাৰে 2জনকৈ কেণ্ডিডেটক হাতত ফিজিকেলি এপইণ্টমেণ্ট লেটাৰ ডিষ্ট্ৰিবিউট কৰিব। লগতে এখন নটিচ পাইছিলোঁ, তাত মানে উল্লেখ কৰিছে যে যিসমূহ কেণ্ডিডেটে এপইণ্টমেণ্ট লেটাৰ ডিষ্ট্ৰিবিউশ্যন চেৰেমনি এটেণ্ড কৰিব তেওঁলোকে লগত কেৱল এজনহে মানুহ লগত লৈ যাব পাৰিব, অৰ্থাৎ নিজৰ লগতে আৰু এজন লগত নিব পাৰিব ভেন্যুলৈকে। আৰু তাত মানে ষ্ট্ৰিক্টলি কোৱা আছে যে এজনতকৈ বেছি মানে এজন কেণ্ডিডেটে এজনতকৈ বেছি মানুহ লগত লৈ যাব নোৱাৰিব। আৰু দুই এটা কথা আছে যে বহুতে সুধিছে যে এপইণ্টমেণ্ট লেটাৰ ডিষ্ট্ৰিবিউশ্যন চেৰেমনি এটেণ্ড নকৰিলে কিবা হ'ব নেকি। লগতে আৰু এটা কথা মানে এখন নটিচতে পালোঁ আৰু তাত মানে উল্লেখ কৰিছে কোনবিলাক কেণ্ডিডেটক, যিটো 2-এজন টপ কেণ্ডিডেটেই হওক বা বিভিন্ন ডিপাৰ্টমেণ্টৰ 2-এজন কেণ্ডিডেটক ফিজিকেলি দিব ষ্টেজত, লগতে ফিজিকেলি আৰু বেলেগ কোনোবা কেণ্ডিডেটক এপইণ্টমেণ্ট লেটাৰ ডিষ্ট্ৰিবিউট কৰিব নেকি। তাত উল্লেখ কৰা আছিলে যিসমূহ ডিপাৰ্টমেণ্টৰ 100জনতকৈ কম কেণ্ডিডেট আছে, ধৰা হ'ল যিকোনো এটা ডিপাৰ্টমেণ্ট, সেই ডিপাৰ্টমেণ্টটোত গ্ৰেড 3ৰ 100জনতকৈ কম কেণ্ডিডেট চিলেক্ট হৈছে, মানে ইমানখিনি কেণ্ডিডেট নাই, 100জনতকৈ কম আছে, তেওঁলোকক সুকীয়াকৈ ফিজিকেলি এপইণ্টমেণ্ট লেটাৰ ডিষ্ট্ৰিবিউট কৰিব। অৰ্থাৎ তেওঁলোকে তাত যিটো ভেন্যুত যাব সেই ভেন্যুটোতে তেওঁলোকে তেওঁলোকৰ প্লেচ অফ পষ্টিংটো গম পাই যাব। আৰু যিবিলাক ডিপাৰ্টমেণ্টৰ 100জনতকৈ বেছি কেণ্ডিডেট আছে তেওঁলোকৰ ফিজিকেল
যি এপইণ্টমেণ্ট লেটাৰ ডিষ্ট্ৰিবিউশ্যন সেয়া নহয় তেওঁলোকৰ ৰাতি 9টা বজাত অৰ্থাৎ 9 তাৰিখে এডিআৰই গ্ৰেড 4ৰ যি এপইণ্টমেণ্ট লেটাৰ ডিষ্ট্ৰিবিউশ্যন চেৰেমনি হ'ব সেই দিনাখনে ৰাতি 9টা বজাত যিটো ৰেসপেক্টিভ ডিপাৰ্টমেণ্টৰ ৱেবছাইট আছে লগতে আসাম গভৰ্ণমেণ্টৰ যিটো ৱেবছাইট আছে তাত নিজৰ ৰোল নম্বৰ আৰু যিখিনি পাছৱৰ্ডে হওক বা ডেট অফ বাৰ্থে হওক কিবা এটা অপশ্যন খোলা যাব বাৰু সেইটো পুট কৰি সেইখিনি ইনফৰমেশ্যন দি আপুনি নিজৰ এপইণ্টমেণ্ট লেটাৰখন চাব পাৰিব আপোনাৰ প্লেচ অফ পোষ্টিংটো চাব পাৰিব আৰু তাত ষ্ট্ৰিক্টলি মানে এখন নোটিছ ওলাইছিলে তাত মানে ষ্ট্ৰিক্টলি মানে উল্লেখ কৰা আছে যে 9টা বজাৰ আগত কোনেও নিজৰ এপইণ্টমেণ্ট যিটো লেটাৰ সেইখন ডাউনলোড কৰিব নোৱাৰিব অৰ্থাৎ যিসমূহ কেণ্ডিডেটে এপইণ্টমেণ্ট লেটাৰ ডিষ্ট্ৰিবিউশ্যন চেৰেমনিত অৰ্থাৎ ভেনুত যাব কিন্তু তাত যদি ফিজিকেলি নাপায় তেওঁলোকে সেই দিনাখন অৰ্থাৎ 9 তাৰিখে গ্ৰেড 4ৰ কেণ্ডিডেট এজনে ৰাতি 9টা বজাতহে নিজৰ যিখন এপইণ্টমেণ্ট লেটাৰ সেইখন ডাউনলোড কৰিব পাৰিব আৰু এটা কথা উল্লেখ কৰা আছে আৰু যিসমূহ গ্ৰেড 3ৰ কেণ্ডিডেট আছে তেওঁলোকে 10 তাৰিখে 10 জানুৱাৰীত ৰাতি 9টা বজাত নিজৰ এপইণ্টমেণ্ট লেটাৰখন ডাউনলোড কৰিব পাৰিব আৰু এটা কথা আছে যিসমূহ কেণ্ডিডেটে ফিজিকেলি অৰ্থাৎ তাত ষ্টলে হওক বা য'তেই নহওক যিখন ফিজিকেল এপইণ্টমেণ্ট লেটাৰ লাভ কৰিব তেওঁলোকে কি অনলাইনত নাপাব নেকি এইটো কথা স্পষ্টকৈ উল্লেখ কৰা আছে যিসমূহ কেণ্ডিডেটে ফিজিকেলিও পায় তেওঁলোকেও অনলাইনত যিখন এপইণ্টমেণ্ট লেটাৰ সেইখন লাভ কৰিব অৰ্থাৎ কোনোবা কেণ্ডিডেটে যদি কিবা অসুবিধাৰ বাবে এপইণ্টমেণ্ট লেটাৰ ডিষ্ট্ৰিবিউশ্যন চেৰেমনিত এটেণ্ড কৰিব নোৱাৰে ধৰা হ'ল বহুত দূৰত ঘৰ হয় কিবা এটা অসুবিধা আছে আহিব পৰা নাই তেওঁ কি এপইণ্টমেণ্ট লেটাৰ লাভ নকৰিব নেকি নিশ্চয়কৈ কৰিব তেওঁ যদি এপইণ্টমেণ্ট লেটাৰ ডিষ্ট্ৰিবিউশ্যন চেৰেমনিৰ ভেনুত আহিব নোৱাৰেও তথাপিও তেওঁ ৰাতি 9 বজাত ধৰা হ'ল গ্ৰেড 4ৰ কেণ্ডিডেট এজনে 9 তাৰিখে ৰাতি 9 বজাত নিজৰ এপইণ্টমেণ্ট লেটাৰখন ডাউনলোড কৰিব পাৰিব আৰু গ্ৰেড 3ৰ কেণ্ডিডেটজনে ৰাতি 9 বজাত 10 তাৰিখে ৰাতি 9 বজাত নিজৰ এপইণ্টমেণ্ট লেটাৰখন ডাউনলোড কৰিব পাৰিব কোনোবাই যদি ষ্টেজতো পায় ধৰা হ'ল ষ্টেজত মাতি সেই স্পেচিয়েল কেণ্ডিডেটজনক ষ্টেজত দিলে এপইণ্টমেণ্ট লেটাৰখন ফিজিকেলি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেখেতেও নিজৰ যিখিনি ইনফৰমেশ্যন আছে সেইখিনি পুট কৰি তেওঁ নিজৰ যিখন এপইণ্টমেণ্ট লেটাৰ সেইখন ডাউনলোড কৰিব পাৰিব অনলাইনত তো গতিকে এনেকুৱা একো নিয়ম নাই যে কোনোবাই যদি এপইণ্টমেণ্ট লেটাৰ ডিষ্ট্ৰিবিউশ্যন চেৰেমনিত যিখন ভেনু আছে সেই ভেনুত যদি যাব নোৱাৰে তেওঁ এপইণ্টমেণ্ট লেটাৰ লাভ নকৰিব তো আজিৰ ভিডিঅ'টোত এইখিনি আছিলে গ্ৰেড 4ৰ বাবে 9 তাৰিখে জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰ খানাপাৰা আৰু গ্ৰেড 3 কেণ্ডিডেটসকলৰ বাবে অৰ্জুন ভোগেশ্বৰ বৰুৱা স্পৰ্টছ কমপ্লেক্স সৰুসজাই ষ্টেডিয়াম এই দুটা মনত ৰাখিব কোনোবাই আৰু 9 তাৰিখে ভুলতে সৰুসজাই ষ্টেডিয়ামলৈ নাযাব নোটিছ আহিব সব ডিপাৰ্টমেণ্টৰ ফালৰ পৰাই নোটিছ এতিয়া লাহে লাহে দি আছে পেপাৰতেই হওক বা ৰেসপেক্টিভ নিজৰ ৱেবছাইটত তেওঁলোকে নোটিছবিলাক দিছে যে গ্ৰেড 3 কেণ্ডিডেট গ্ৰেড 4 কেণ্ডিডেটসকলক কোনটো ভেনুত যাব লাগিব সেইবিলাক আহি আছে আৰু লগতে আৰু এটা কথা উল্লেখ কৰোঁ যিসমূহ টি ট্ৰাইবৰ কেণ্ডিডেট আছে তেওঁলোকক 11 তাৰিখে অৰ্থাৎ 11 জানুৱাৰীত যি এপইণ্টমেণ্ট লেটাৰ ডিষ্ট্ৰিবিউশ্যন হ'ব সেয়া 11 তাৰিখে হ'ব গ্ৰেড 4ৰ আৰু গ্ৰেড 3 দুইটাৰ বাবে টি ট্ৰাইব কেণ্ডিডেটৰ বাবে তো আজিৰ ভিডিঅ'টোত এইখিনি আছিলে আশা কৰোঁ যিসকলে এপইণ্টমেণ্ট লেটাৰ ডিষ্ট্ৰিবিউশ্যন চেৰেমনিত যাব তেওঁলোকলৈ বা যিসকলে নতুনকৈ চাকৰিত যোগদান কৰিব তেওঁলোকলৈ বহুত বহুত শুভেচ্ছা থাকিল লগতে নৱবৰ্ষৰ শুভেচ্ছা আকৌ জ্ঞাপন কৰিলোঁ আপোনালোকলৈ আৰু এটা কথা আৰু এখন নোটিছ আছিলে মই এইটো কথা ক'ব পাহৰি গ'লোঁ ভিডিঅ'টোৰ মাজত যি আমাৰ এডিআৰইৰ যিটো জইনিং ডেট সেই ডেটটো 15 দিনলৈকে আছে অৰ্থাৎ 10 তাৰিখে যদি দিয়ে হিচাপ মতে 25 তাৰিখলৈকে হ'ব লাগে কিন্তু যিহেতু জানুৱাৰী মাহত বিহুৰেই হওক বা 23-24 এনেকুৱা আৰু 26 তাৰিখ এনেকুৱা হলিডে আছে গতিকে 28 জানুৱাৰীলৈকে সময় দিয়া হৈছে আপোনালোকক জইন কৰিবলৈ গতিকে বেছি দৌৰা-দৌৰি কৰিব নালাগে যদি বহুত দূৰত হয় আৰু যদি ওচৰতে হয় আপোনালোকে জইন কৰিব কাৰণ যোনদিনাখন আপোনালোকে জইনিং কৰিব সেই দিনাখনৰ পৰাই আপোনালোকৰ চেলাৰী কাউণ্ট হ'ব আৰু বহুতেই মেডিকেল চাৰ্টিফিকেটখনৰ বাবেও কমেণ্ট কৰিছে মেডিকেল চাৰ্টিফিকেটখন আপোনালোকে এপইণ্টমেণ্ট লেটাৰ লাভ কৰাৰ পিছত জইণ্ট ডিৰেক্টৰ অফ হেল্থ তাত গৈ আপোনালোকে বনাব পাৰিব তো এইখিনি আছিলে আজিৰ ভিডিঅ'টোত ধন্যবাদ